লাইভত মই সৌৰভ গাৰ্গ ৰৈ ৰৈ বিনালে চাই কান্দি কান্দি ওলাই আহিল দৰ্শকসকল জুবিন গাৰ্গে বিচৰা ধৰণেৰে আজি 31 অক্টোবৰ দিনটোত শুভমুক্তি হ'ল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ছবিখনক লৈ দৰ্শকৰ যি উৎসুকতা আমি দেখিছিলো প্ৰথমৰ পৰাই এটা ইটো পিছত হিটো অভিলেখ ৰচনা কৰিবলৈ সক্ষম হ'ল এখন সিনেমা কিন্তু আজিৰ দিনটোলৈ আজি পুৱতি নিশা 4:30 বজাত প্ৰথমতে গুৱাহাটীৰ মেট্ৰিক সিনেমাত 4:25 প্ৰথম দৰ্শনী আৰম্ভ হ'ল আৰু দৰ্শক হিল দৌল ভাঙি ওলাই আহিল পুৱা ভাগত প্ৰতিটো সিনেমা হলত যেটো প্ৰথম দৰ্শনী 4:25 বজাত কোনোৱে সপোনতো ভাবিব পৰা নাছিল যে 4:25 বজাত কোনোবাই সিনেমা চাবলৈ আহিব তাকো বৰিষ্ঠজনৰ পৰা কুলাত কেছুৱালৈ সকলো ওলাই আহিছে জুবিন গাৰ্গৰ সপোনৰ ছবিখন চাবলৈ জুবিন গাৰ্গৰ যেটো সপোন আছিল সেই সপোনটো বাস্তৱ ৰূপ দিবলৈ এটা প্ৰতিজন অসমীয়া বদ্ধপৰিকৰ সকলো ওলাই আহিছে আৰু গুৱাহাটীৰ মেট্ৰিক সিনেমাত একদম পুৱতি নিশা 4:25 কিনকিনিয়া এজাক বৰষুণ আহিছে কিন্তু বৰষুণকো নেওচি প্ৰতিজন জুবিন গাৰ্গৰ চলচ্চিত্ৰ প্ৰেমী এই সিনেমা হলসমূহলৈ আহিল আমাৰ ওচৰত আৰু যিসকল দৰ্শক এতিয়া প্ৰথমটো দৰ্শনী চাই ওলাই আহিছে সকলোৰে চকুত চকু পানী তেজপুৰ ডিব্ৰুগড় শিৱসাগৰ গুৱাহাটী নগাঁও সকলোতে কোনে কথা ক'ব পৰা নাই জুবিন গাৰ্গৰ শেষ সিনটো চাই সিনেমাখনৰ যেটো শেষৰ সিন হেতু চাই সকলোৱে উচুপিছে আৰু প্ৰতিটো সিনেমা হলতেই এটা আবেগিক পৰিবেশ মই প্ৰথমতেই তেওঁলোকৰ মন্তব্য আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছো বহুত ভাল লাগিছে জাস্ট কালি এটাই কৈছো জাস্টিস ফৰ জুবিন দা আবেগিক হৈ গৈছো সকলোৱে চালে মানে কান্দি বৈ গৈছে বহুত ভাল লাগিলে সকলোৱে চাব সকলোৱে সিনেমাখন চাব বহুত ভাল লাগিছে নিজৰ ওচৰত দেখা নিচিনা লাগিছে মানে বহুত ভাল লাগিছে কি ক'ব বহুত ভাল লাগিলে আৰু ভাল দ্বিতীয়খন এনেকুৱা সিনেমা নহ'ব আৰু অসমৰ ৰাইজে দ্বিতীয়খন সিনেমা দেখা নাপাব ভাল লাগিছে ধুনীয়া সিনেমা ভাল হৈছে বাইদেউ ভাল লাগিছে বহুত ধুনীয়া সিনেমা বহুত ভাল হৈছে আৰু সকলোকে জনাইছো যে সকলো চাবলৈ আহক তাৰে হেতুৱে আৰু একেই পৰিবেশ নাই ক'ব পৰা নাই মই দেখাইছো একদম জীৱন্ত অভিনয় কৰিছে সঁচাই বৰ ভাল হৈছে এতিয়া আশা ৰাখিম যাতে এই ফিল্মখনে বিশ্ব দৰবাৰত খলকনি জগুৱাই নহয় যাতে বিশ্ব দৰবাৰত এক নম্বৰ স্থান অধিকাৰ কৰে সিনেমাখনৰ লগত বহুতো বস্তু তেখেতৰ কাকতলীয়ভাৱে মিলি থকা এটা দেখা পাইছো আৰু সিনেমাখন যথেষ্টখিনি ভাল লাগিছে ভাল লাগিছে আজি বহুত ইমোশনাল হৈ গৈছো বহুত ভাল লাগিছে জাস্ট কালি এটাই কৈছো জাস্টিস ফৰ জুবিন দা আবেগিক হৈ গৈছো সকলোৱে চালে মানে কান্দি বৈ গৈছে বহুত ভাল লাগিলে সকলোৱে চাব সকলোৱে সিনেমাখন চাব বহুত ভাল লাগিছে নিজৰ ওচৰত দেখা নিচিনা লাগিছে মানে বহুত ভাল লাগিছে কি ক'ব বহুত ভাল লাগিলে আৰু ভাল দ্বিতীয়খন এনেকুৱা সিনেমা নহ'ব আৰু অসমৰ ৰাইজে দ্বিতীয়খন সিনেমা দেখা নাপাব ভাল লাগিছে ধুনীয়া সিনেমা ভাল হৈছে বাইদেউ ভাল লাগিছে বহুত ধুনীয়া সিনেমা বহুত ভাল হৈছে আৰু সকলোকে জনাইছো যে সকলো চাবলৈ আহক তাৰে হেতুৱে আৰু একেই পৰিবেশ নাই ক'ব পৰা নাই মই দেখাইছো একদম জীৱন্ত অভিনয় কৰিছে সঁচাই বৰ ভাল হৈছে এতিয়া আশা ৰাখিম যাতে এই ফিল্মখনে বিশ্ব দৰবাৰত খলকনি জগুৱাই নহয় যাতে বিশ্ব দৰবাৰত এক নম্বৰ স্থান অধিকাৰ কৰে সিনেমাখনৰ লগত বহুতো বস্তু তেখেতৰ কাকতলীয়ভাৱে মিলি থকা এটা দেখা পাইছো আৰু সিনেমাখন যথেষ্টখিনি ভাল লাগিছে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল অসমবাসী এই 90 বছৰীয়া অসমীয়া চলচ্চিত্ৰ জগতৰ যেটো ইতিহাস তাত যদি আমি চাবলৈ যাওঁ এনেকুৱা এটা দিন কেতিয়াও অহা নাছিল 4:30 বজাত প্ৰথমটো দৰ্শনী আৰম্ভ হৈছে তাকো হাউসফুল প্ৰতিটো ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতেই আগন্তুক 7 দিনৰ কাৰণে টিকট পাবলৈ নাই এয়া হৈছে জুবিন গাৰ্গৰ যেটো সপোন আছিল যে সিনেমা চিত্ৰগৃহসমূহলৈ মানুহ আহিব লাগে আৰু জুবিন গাৰ্গৰ অবৰ্তমানতো জুবিন গাৰ্গৰ সেই কথা আখৰে আখৰে পালন কৰিছে প্ৰতিজন অসমবাসীয়ে আৰু জুবিন গাৰ্গে যোৱাৰ শেষত সিংগাপুৰলৈ যোৱাৰ আগে ৰৈ ৰৈ বিনালে চাবলৈ আহিব বুলি যিখন চিঠি ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে জুবিন গাৰ্গৰ সেই মৰমৰ প্ৰতি আৰু তেখেতৰ যি 32-33 বছৰীয়া যেটো তেখেতৰ কেৰিয়াৰ আছিল সেই কেৰিয়াৰত অসমবাসীৰ কাৰণে তেওঁ যিখিনি কৰি থৈ গ'ল তাৰ কাৰণে চিৰঋণী এখিনি অসমীয়া হেকানে সকলো আহিছে আৰু দৃশ্যাংশ আপোনালোকক দেখুৱা বিচাৰিছো কুলাত কেছুৱালৈ বিশ্বাস কৰিব এয়া কুলাত কেছুৱালৈ এগৰাকী মহিলা আহিছে তাকো কিনকিনিয়া বৰষুণ এটো গুৱাহাটীৰ দৃশ্য আপোনালোকক দেখুৱাইছো 4:30 বজাৰ দৃশ্য
কোনোদিন নোহোৱা নোপোজা এটা ঘটনা হাতত কণমানি কেঁচুৱা লৈ এইদৰে 4:30 বজাত হলসমূহত সিটসমূহ ফুল হৈ গৈছে হাউসফুল যেটো আমাৰ হততে অসমীয়া সিনেমাৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ দিনৰ ভাগত ৰাতিৰ ভাগতো মানুহ নাযায় কিন্তু পুৱতি নিশা 4:30 বজাত আহিছে সকলোৰে চকু হেমেকা এক আবেগিক পৰিৱেশ কাৰণ জুবিন গাৰ্গক শেষবাৰৰ কাৰণে তেওঁলোকে কোনে ভবা নাছিল কাৰণ এখন ছবিক লৈ সকলোৰে যথেষ্ট এজন যথেষ্ট বয়সস্থ মানুহ আহিছে লাখুটি লৈ আহিছে তেখেত পুৱা 4:25 মিনিটৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো বৰষুণৰ মাজত আহিছে বৰষুণ নেউচি আহিছে প্ৰতিকূল বতৰকো নেউচি সকলোৱে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে আহিছে ইয়াৰ দৃশ্যাংশ দেখুৱাইছো কণমানি কেঁচুৱাৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে কোনো বাদ পৰি ৰোৱা নাই সকলো আহিছে জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে চাবৰ কাৰণে জুবিন গাৰ্গে সিনেমাখনক লৈ যথেষ্ট প্ৰমোচন কৰিছিল আৰু কিছুমান ঠাইত এনেকে সিনেমাখন হোৱাৰ আগে আগে বাহিৰত মানুহে জুবিন গাৰ্গে ভাল পোৱা ধৰণে মায়াবিনী গীতটো একেলগে সমস্তৰে গালে কোনোদিন এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পোৱা নাই বহুত আগতে যদি হৈছিল নাজানো কিন্তু হেহতিয়াকৈ জুবিন গাৰ্গ যেতিয়াৰ পৰা আৰম্ভ হৈছিল জুবিন গাৰ্গৰ 1992 চনৰ পিছৰ পৰা কিন্তু এনেকুৱা ধৰণৰ ঘটনা আমি অসমত দেখিবলৈ পোৱা নাই বহু চলচ্চিত্ৰ আহিল বহু চলচ্চিত্ৰ হিট হ'ল বলিউডৰ সিনেমা আহিল কিন্তু তাৰ পিছতো এই ধৰণৰ এটা আবেগিক পৰিৱেশ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনে টিকট কাটিব লগা হোৱা নাই কোনো দল সংগঠনে তেওঁলোকক তালৈ আনিব লগা হোৱা নাই কোনে বাছৰ ব্যৱস্থা কৰা নাই সকলো আহিছে খুস্কাই আহিছে টিটি আহিছে ওলাত আহিছে উবেৰত আহিছে কিন্তু তেওঁলোক আহিছে আৰু তেওঁলোকৰ এটাই কথা 4:25 মিনিটত পুৱা প্ৰথম দৰ্শনী আৰু এয়া হৈছিল আমাৰ গুৱাহাটীৰ মেট্ৰিক্সত লখিমপুৰত পুৱতি নিশা 4:35 মিনিটত ধেমাজিত 4:45 মিনিটত মুক্তিৰ পূৰ্বে ইতিমধ্যে অভিলেখ ৰচিছে জুবিনৰ সিনেমা ৰৈ ৰৈ বিনালে আৰু ৰাজ্যৰ প্ৰতিটো ছবিগৃহত আগন্তুক 7 দিনৰ বাবে হাউসফুল নৱবছৰীয়া অসম ছবি জগতৰ মাইলৰ খুঁটি এখন ছবি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আৰু অসমৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি দিয়া হৈছে মুম্বাই কলকাতা পুনে দিল্লী হায়দৰাবাদ এইবোৰতো ৰৈ ৰৈ বিনালে মুক্তি পাব 25 নৱেম্বৰত দেশৰ 10খন দেশত আকৌ বিশেষ মুক্তি দিয়া হ'ব আমেৰিকা অষ্ট্ৰেলিয়া কানাডা সকলোতে জুবিন অনুৰাগী আছে সকলো ৰৈ আছে আৰু বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেখেত যেতিয়া কাইগ হৈ আমাৰ নাই 19 ছেপ্টেম্বৰৰ পিছত সমগ্ৰ বিশ্বই দেখিছে এই জুবিন গাৰ্গ নামৰ ধুমুহাটো এই ধুমুহাজাকৰ কথা প্ৰতিখন বিশ্বই গম পাইছে যে অসমখনত কি চলি আছে #justice4Jubin Garg প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তিৰ পৰা মাৰ্ক জুকাৰবাৰ্গলৈকে সকলোৰে পোষ্টত #justice4Jubin Garg দেখিবলৈ পোৱা গৈছে সেইকাৰণে সমগ্ৰ বিশ্বই কোন জুবিন গাৰ্গ তাকো জানিবলৈ চেষ্টা কৰিছে আৰু সেই কাৰণে এই ছবিখনৰ উৎসুকতা অধিক বৃদ্ধি পাবলৈ ধৰিছে মই দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক এইদৰে কণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিছুমানে পিতৃ মাতৃয়ে ইউনিফৰ্ম পিন্ধাই লৈ আনিছে বাহিৰে বাহিৰে তেওঁলোকক স্কুললৈ লৈ যাব আৰু গামোচাত লিখি লৈ আনিছে জয় জুবিন দা #justice4Jubin Garg যেটো আমি 3.50 লাখ মানুহে বিচাৰি আছো ন্যায় তাতো ন্যায়ৰ কথা ওলাইছে সকলোৱে ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে কিন্তু সেই মানুহজনৰ সপোনৰ ছবিখন চাবলৈ মানুহৰ যি উৎসুকতা দেখিবলৈ পোৱা গৈছে সঁচাকৈ এক আবেগিক পৰিৱেশ পুৱাৰ ভাগতো ফ্ৰী আৰু দিনৰ ভাগত হ'বলৈ আছে আজি হৈছে আৰম্ভণি এয়া জুবিন গাৰ্গৰ ভাষা যদি ক'বলৈ যাওঁ এই যাত্ৰা শেষ ক'ত আমি নাজানো এই আৰম্ভণি হৈছে আৰু আৰম্ভণিৰ দৃশ্য আপোনালোকক দেখুৱাইছো 4:30 বজাত মানুহে এইদৰে ভিৰ কৰিছে যেটো আগতে আমি কেতিয়াও দেখা নাছিলো আৰু নেশ্যনেল ট্ৰেণ্ডত আছে জুবিন গাৰ্গৰ এখন ছবি দক্ষিণৰ জনপ্ৰিয় ছবি কান্ট্ৰাকো চাই পেলাইছে এই ছবিখনে সকলোতে কেৱল জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ধ্বনি আৰু এইখন এয়া দৃশ্যাংশ দেখুৱাইছো যেটো জুবিন গাৰ্গৰ আচলতে সপোন আছিল তেওঁ মিছন চাইনা ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনক পুনৰ উদ্ধাৰ কৰিছিল সেইটো আমি সকলোৱে ক'ব লাগিব আৰু সেই কাৰণে আজি এইদৰে মহিলাসকলে মন কৰক 4:30 বজাৰ দৃশ্য কুলাত এটি কণমানি কেঁচুৱা আছে কেঁচুৱাটি লৈ বৰষুণ দি আছে বুলি মই ইতিমধ্যে কৈছো গুৱাহাটীত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে সাগৰীয় ঘূৰ্ণী মন্থাৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ আগজাননী আছে কিন্তু তাৰ মাজতে এই প্ৰতিকূল বতৰ নেওচি এই মহিলাগৰাকী আহিছে কেৱল জুবিন গাৰ্গৰ কাৰণে আৰু ৰৈ ৰৈ বিনালে তেখেতৰ যেটো সপোন আছিল কুলাত এটি কেঁচুৱা আছে আৰু এইদৰে সকলোৰে চকুত চকু পানী সকলোৱে কান্দিছে কিছুমানে ওলাই আহি কান্দিছে কিছুমান সোমাই যাওঁতে কান্দিছে শিৱসাগৰত ৰৈ ৰৈ বিনালে গাই পেলাই মানুহ সোমাই গৈছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া চক সকলোৰে চকু খেমেকা এয়া চিনেমাখন হোৱাৰ আগৰ দৃশ্য সকলো উৎসুকতাৰে ৰখি আছিল চিনেমাখনৰ কাৰণে আৰু তাৰ পাছত এয়া এজন যথেষ্ট জ্যেষ্ঠ ব্যক্তি আহিছে হাতত লাখুটি লৈ এয়া দৃশ্য গুৱাহাটীৰ মেট্ৰপলিছৰ দৃশ্য তেওঁলোক আহিছে এয়া কেনে কৈছো কণ শিশুসকলৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈকে 3-4টা বজাতে উঠি তেওঁলোকে জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন চাবলৈ আহিছে আৰু ইতিমধ্যে তেজপুৰৰ TNG সকলোতে আৰু কিছুমানত
কফিৰ ব্যৱস্থা কৰা হৈছে দৰ্শকসকলৰ কাৰণে আৰু শিৱসাগৰ যেটো ভাস্কৰ জ্যোতি চিত্ৰগৃহ আছে তাত যেসকল দৰ্শক যাব তেওঁলোকৰ কাৰণে পানী আৰু শীতল পানীৰ ব্যৱস্থা কৰা হৈছে জুবিন ফ্যান ক্লাবৰ ফালৰ পৰা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ উদ্যোগ লোৱা হৈছে বিশেষভাৱে সক্ষম লোকসকলক তেওঁলোকে বিনামূলীয়াকৈ এই ছবিখন দেখুৱাব যেটো জুবিন গাৰ্গৰ সপোন আছিল যে এই ছবিখন অসমৰ প্ৰত্যেকজন মানুহে চাব লাগিব প্ৰত্যেকই চাওক আৰু এতিয়া ট্ৰিজাৰটো মুকলি হোৱাৰ পিছত কিন্তু সকলোৰে মনত অধিক উৎসুকতা বৃদ্ধি পাইছে কাৰণ এই ছবিখনত জুবিন গাৰ্গ যেনেকৈ শেষ হৈ গ'ল আমি কোনোৱে নাজানো অতি ৰহস্যজনকভাৱে জুবিন গাৰ্গ শেষ হৈ গ'ল জুবিন দাক ভাল পোৱাৰ কাৰণে আহিছো আৰু লৈছিল যে সাগৰখন বহুত ডাঙৰ মই সাঁতুৰিব পাৰিম জানো তাত মানুহে জুবিন গাৰ্গক বিচাৰি গৈছে জুবিন গাৰ্গক পুনৰ জীৱন্তৰ ওপৰত চাবলৈ গৈছে হয়তো এইখনেই শেষ ছবি জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে য'ত জুবিন গাৰ্গক তেওঁলোকে এইদৰে চাবলৈ পাইছে জীৱন্তৰ ওপৰত চাবলৈ পাইছে আৰু তাৰ আগত মই দেখুৱাইছো এইদৰে সকলোৱে যিদৰে আমি প্ৰাৰ্থনা গাইছিলো এতিয়া মানুহে মায়াবিনী ৰাতিৰ বুকুত গাইছে জুবিন গাৰ্গ ভগৱানৰ ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হৈছে সকলোৱে তেখেতক ঈশ্বৰৰ পুত্ৰ বুলি মানিছে তাৰ মাজতে সকলোৱে জয় জুবিন দা ধ্বনি দিছে কিছুমানে হাতত জুবিন গাৰ্গৰ ফটো লাই যেটো আগতে আমি দক্ষিণ ভাৰতৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সুপাৰষ্টাৰ সমূহৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ ৰজনীকান্তৰ সিনেমা যেটা ৰিলিজ হয় মানুহে গাখীৰ ঢালে এবাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে নৰ্থ ইষ্টত প্ৰথমবাৰ কাৰণে হৈছে যদি ক'বলৈ যাওঁ আৰু এইজনে আছিল নৰ্থ ইষ্টৰ একমাত্ৰ এজন সুপাৰষ্টাৰ যিজনক আমি হঠাৎ 19 ছেপ্টেম্বৰত হেৰুৱাই পেলালো আৰু তাৰ পিছৰ তেওঁ অবৰ্তমানত কিন্তু তেওঁৰ যেটো কথা কৈ থৈ গৈছিল সেই কথা মানি মানুহ এদৰে ওলাই আহিল হিল দল ভাঙি ওলাই আহিছে দৌৰি ওলাই আহিছে যেটো জুবিন গাৰ্গৰ আগতে সিনেমা চাবলৈ যাওঁতে এটা শ্লোগান আছিল যে দৌৰি যাম মিছন চাইনা চাম দৌৰি যাম কাঞ্চনজংঘা চাম এবাৰো দৌৰি আহিছে ৰৈ বিনালে চাইছে আৰু মানুহ ওলাই আহি কান্দিছে কিন্তু সেই দৃশ্য চাবলৈ আমাৰ মাজত জুবিন গাৰ্গ নাই তেওঁ বৰ্তমানত সকলোৱে তেখেতক প্ৰতিটো মুহূৰ্তত তেখেতক মিছ কৰিছে তেখেতৰ কথা কৈছে আৰু আজি এটা কথা স্বীকাৰ কৰিব লাগিব যে জুবিন গাৰ্গে যিটো সপোন দেখিছিল যে অসমীয়া চলচ্চিত্ৰ জগতক পুনৰ উত্থান কৰিব নতুন এটা ৰূপ দিব জুবিন গাৰ্গে আৰু সেইটো কিন্তু একদম সঁচা প্ৰমাণিত হ'ল একেবাৰে 100% সঁচা প্ৰমাণিত হৈছে জুন ওলাই আহিছে ছবিগৃহৰ পৰা সকলোৱে কান্দিছে এয়া হৈছে মই প্ৰথমটো দৰ্শনীৰ কথা কৈছো কিন্তু এতিয়া আৰু আহিবলৈ বাকি আছে যিসকল নতুন জেনেৰেশ্যনৰ আছে ইয়ং তেওঁলোকক ইমান দেখিবলৈ পোৱা নাই যথেষ্ট বয়োজ্যেষ্ঠ লোকসকল আহিছে আৰু খুব কম পৰিমাণে দেখাৰ চামটো আহিছে কিন্তু তেওঁলোকো আহিব তেওঁলোকৰ আবেগ জুবিন গাৰ্গক লৈ অধিক বেছি এতিয়া কন্দাগতা আমি দেখিছো দৰ্শক তেজপুৰৰ পৰা আহিছে আৰু এটা এনেকুৱা হৈছে তেজপুৰৰ পৰা মানুহ গৈ নগাঁৱত চাবলৈ গৈছে পুৱতি নিশা নুমলীগড়ৰ পৰা মানুহ নগাঁৱলৈকে বা তেজপুৰলৈকে চাবলৈ আহিছে এয়া হৈছে জুবিন গাৰ্গৰ সিনেমাখনৰ যিখন ৰৈ বিনালে তাৰ কাৰণে মানুহৰ মৰম আৰু জুবিন গাৰ্গে জীৱিত কালত অসমবাসীৰ কাৰণে যিখিনি কৰি থৈ গৈছে সেয়া গোটেই অসমবাসী গোটেই জীৱনত তেখেতক ঘূৰাই দিব নোৱাৰে সেই কাৰণে তেখেতে যিবোৰ কাম ভাল পাইছে এটো আটাইতকৈ ডাঙৰ কথা জুবিন অনুৰাগীসকলক প্ৰশংসা কৰিব লাগিব প্ৰত্যেকজন অসমীয়াক আমি প্ৰশংসা কৰিব লাগিব জুবিন গাৰ্গে যিবোৰ কাম কৰিবলৈ কৈ থৈ গৈছিল গছৰৰ পৰা আৰম্ভ কৰি গীত গোৱালৈকে চিত্ৰ অংকনৰ পৰা আৰম্ভ কৰি ইজনে সিজনক সহায় কৰালৈকে সেই সকলোবোৰ কিন্তু স্বতঃস্ফূৰ্ত আমি এতিয়া সকলোৰে পৰা দেখিছো সেইটো হৈছে জুবিন গাৰ্গৰ আচলতে শক্তি জুবিন গাৰ্গে যেটো কৰিবলৈ কৈছিল যিবোৰ ভাল কাম কৰিবলৈ কৈছিল সেই ভাল কামবোৰ কিন্তু এতিয়া আমাৰ অসমৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কৰিবলৈ ধৰিছে আৰু যিদৰে এই চলচ্চিত্ৰ উদ্যোগ লৈ জুবিন গাৰ্গৰ যথেষ্ট সপোন আছিল তাক হয় জুবিন গাৰ্গে 1992 চনত সংগীতৰ জগতখনলৈ আহিছিল কিন্তু লাহে যেতিয়া তেখেত গোটেই ইণ্ডাষ্ট্ৰিটোৰ নক্ষত্ৰ হৈ পৰিল তেতিয়া কিন্তু তেওঁ এটা বস্তু উপলব্ধি কৰিলে যে সিনেমাৰ কাৰণে তেখেতে কাম কৰিব লাগিব আৰু সেই কাৰণে হঠাৎ মিছন চাইনাৰ পৰা তেওঁ এই যাত্ৰা আৰম্ভ হৈছিল তাৰ আগতেও তেওঁ ছবি কৰিছে দিনবন্ধুত তেওঁ যেটো চৰিত্ৰ আমি সকলোৱে হলাগ লৈছিলো যিসকল চলচ্চিত্ৰ সমালোচক আছে তেওঁলোকে হেতু চৰিত্ৰৰ যথেষ্ট তেওঁলোকে কৈছিল যে খুব ভাল এটা এক্টিং তেওঁ কৰিছে তেখেতক যথেষ্ট মৰম দিয়া হ'ল মনজাইখনৰ কথা কবই নালাগে মনজাই জুবিন গাৰ্গৰ অভিনয়ৰ কথা আমি সকলোৱে গম পালো আৰু মনজাই ৰাষ্ট্ৰীয় বঁটা চলচ্চিত্ৰ বঁটা আজৰি আনিবলৈ সক্ষম হ'ল আৰু পৰৱৰ্তী সময়ত জুবিন গাৰ্গে নিজেই সিনেমা নিৰ্মাণ কৰিম বুলি যি ধাৰা আৰম্ভ কৰিলে মিছন চাইনাৰ পৰা তেতিয়াৰ পৰা কিন্তু সঁচাকৈ অসমৰ চলচ্চিত্ৰ জগতত ছবি গৃহলৈ মানুহ অহাৰ যিটো ধাৰা সেইটো কিন্তু সলনি কৰি দিলে মানুহ বাছ লৈ পুনৰ আহিবলৈ ধৰিলে আৰু সেইখনে সিনেমা আছিল জুবিন গাৰ্গৰ সপোনৰ ছবি মিছন চাইনা তাৰ পিছত লাহে এখন দুখনকৈ জুবিন গাৰ্গে যিখিনি সিনেমা কৰিলে শেষৰখন ছবি আছিল ৰৈ বিনালে আৰু এতিয়া ৰৈ বিনালে চাই মানুহ কান্দি হলৰ পৰা ওলাই আহিছে আচৰিত হ'ব 4:25 পুৱতি নিশা প্ৰথম দৰ্শনী গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত আৰু তাৰ পাছত লখিমপুৰত 4:35 ধেমাজিত 4:45 দৰ্শনী আৰম্ভ হৈ গ'ল মানুহ আহিলে হাউসফুল আৰু জুবিন গাৰ্গে কোৱাৰ ধৰণেৰে জুবিন গাৰ্গৰ বায়াবিনী ৰাতিৰ বুকুত গাইটো গাই তেওঁলোক সিনেমা চাবলৈ সোমাই গ'ল আৰু তাৰ পিছত দিশাংশ আপোনালোকক দেখুৱাই আছো
সকলো এক চৌদিশে এক আৱেগিক পৰিৱেশ এয়া সকলোৰে মনত এটাই কথা যে জুবিন গাৰ্গৰ যেটো সপোন আছিল সেই সপোন আমি পূৰণ কৰিব লাগিব আৰু এইদৰে আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো আমি আমাৰ নিউজ 18 যেটো ডিজিটেল পেজ আছে আপোনালোকে তাত গৈ চাব পাৰে আমি বহু সংখ্যক দৰ্শকৰ ভিডিও আপোনালোকক তাত আপলোড দিছো তেওঁলোকৰ মনৰ ভাৱ আমি আপোনালোকৰ মাজলৈ পঠাই দিছো তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ নলবাৰী বৰপেটা সকলো ফালৰ পৰা আহি আছে সকলো চৌদিশে কেৱল এই ৰৈ ৰৈ বিনালেখনৰ জ্বৰ চৌদিশে ৰৈ ৰৈ বিনালে জ্বৰ আৰু ইতিমধ্যে কৈছো যে অসমৰ বাহিৰেও অৰুণাচল মেঘালয় মণিপুৰত মুক্তি পাব মুম্বাই কলকাতা পুনে দিল্লী হায়দৰাবাদতো মুক্তি পাব লগতে 25 নৱেম্বৰত 10খন দেশত মুক্তি দিয়া হ'ব তাত আছে আমেৰিকা অষ্ট্ৰেলিয়া কানাডা তাত থকা যিসকল অসমীয়া লোক আছে তেওঁলোকে এই ছবিখন চাব আৰু এতিয়া কেৱল অসমীয়া বুলি ক'লে নহব বাহিৰত থকা বহু ব্যক্তিয়ে কোননো জুবিন গাৰ্গ তাকো খুচৰি খুচৰি চাবলৈ ধৰিছে গুগল সাৰ্চ কৰিছে পাকিস্তান বাংলাদেশ বিভিন্ন ধৰণৰ আমাৰ দেশসমূহত যিবোৰ ইউটিউবাৰ আছে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে বিতংকৈ তেওঁলোকৰ ইউটিউবত জনাব বিচাৰিছে এয়া হৈছে জুবিন গাৰ্গৰ শক্তি জুবিন গাৰ্গ নামৰ সত্তাটোৰ জনপ্ৰিয়তা আৰু সেই জনপ্ৰিয়তা এটা আকাশ বতা সকলো চুইছে তেখেতক লৈ গৈছে সেই জনপ্ৰিয়তাৰ দিশলৈ আমাৰ অসমবাসী ৰাইজে কিন্তু আটাইতকৈ ভাল লগা খবৰ এই মুহূৰ্তত কৈছো দৌৰি দৌৰি মানুহ আহিছে হিলদল ভাঙি মানুহ আহিছে আৰু জুবিন গাৰ্গৰ যেটো সপোন আছে হেতু বাস্তৱ ৰূপ দিয়াত সকলো একেলগ হৈছে এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ মৰম সিনেমা চলি আছে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকিম কিন্তু এই মুহূৰ্তত কলো ৰৈ ৰৈ বিনালে জুনে চাইছে প্ৰথম দৰ্শনী চাই ওলাই আহিছে